মিয়াৰ সৈতে যুঁজিবলৈ হাতে হাতে বন্দুক দিব চৰকাৰে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হয় মিয়া এলেকাত আত্মৰক্ষাৰ বাবে খিলঞ্জীয়াক বন্দুকৰ লাইচেন্স যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইচেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম ঢিং ৰূপহী লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছোঁ যে চৰকাৰে আপোনালোকে লাইচেন্স খুজক আমি আৰ্মছ লাইচেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব কেবিনেটৰ এই বৃহৎ সিদ্ধান্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই এনেদৰে অৱগত কৰিলে লগে লগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হ'ল প্ৰধানত সংখ্যালঘু দল সংগঠন তথা কংগ্ৰেছ ইউডিএফে তীব্ৰ বিৰোধিতা কৰিছে চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তক কংগ্ৰেছ ইউডিএফ আৰু আমছু তীব্ৰ অসন্তুষ্ট এওঁলোকক বন্দুক নালাগে আৰ্মছ লাইচেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইচেন্সৰ এইটোখন ৰাষ্ট্ৰীয় আইন মোৰো আৰ্মছ আছে যেটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল মই আৰ্মছ এপ্লাই কৰিছিলোঁ অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইচেন্স দিছিল আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইচেন্স থকা আৰ্মছ আছে তাৰ ব্যৱহাৰ সম্পৰ্কত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যিটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইচেন্স দিব বিচাৰিছে আমেৰিকাৰ যিটো গান কালচাৰ তাত আমি দেখিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায় এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবা বছৰ ধৰি চেষ্টা কৰি আছে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হওক বুলি আৰু অসমৰ জনগণক ধন্যবাদ বিশেষকৈ অসমৰ সংখ্যাগুৰু জনগণ বিশেষকৈ অসমৰ হিন্দু জনগণক মই ধন্যবাদ জনাওঁ যে মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰত তেখেতসকলে ভৰি দিয়া নাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ পেলাই তেওঁ কৈছিলে সকলোকে সুৰক্ষা দিব কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে আত্মসুৰক্ষাৰ কাৰণে বন্দুকৰ লাইচেন্স লওক কিমান ভয়ংকৰ এটা কথা আমি কৈছোঁ যে যুৱ প্ৰজন্মক চাকৰি দিয়ক আমি কৈছোঁ যে যুৱ প্ৰজন্মক চাকৰি দিয়ক আমি কৈছোঁ যে স্কুলবিলাক খোলাওক মদৰ দোকান কমাওক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বন্দুকৰ লাইচেন্স লওক অত্যন্ত সংবেদনশীল কথা আজি তাৰিখত বন্দুক চাওক বন্দুক এটা যিমানেই যি নহওক আৰ্মছটো মৰণাস্ত্ৰটোৰ এটা মানে নিগেটিভ ইম্পেক্টটো আছে গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া উৎসাহিত কৰিছে যে আপোনালোকে বন্দুক লওক আত্মসুৰক্ষা তাৰমানে আমি নিজে কৰিব লাগিব তেনে মুখ্যমন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰিলে যে মুখ্যমন্ত্ৰীয়ে আমাক সুৰক্ষা দিব নোৱাৰে সাম্প্ৰদায়িক সংঘাত বিচাৰিছে হেনো চৰকাৰে এই মহা অভিযোগ আদিলে এআইডিএফে তেতিয়াহ'লে মিয়া মানুহক এই চাপত ৰখাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো চৰকাৰী যন্ত্ৰৰ দ্বাৰাই যদি এই অশান্তি বিচাৰে আন্তঃসম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিব কাৰণে পৰিকল্পনা কৰি থকা হয় চৰকাৰ যন্ত্ৰ যদি সম্প্ৰদায়ৰ মাজত যদি এটা যুযুধান অৱস্থাৰ পৰিস্থিতি সৃষ্টি কৰে তেতিয়াহ'লে এই চৰকাৰ ৰাইজৰ চৰকাৰ এই চৰকাৰ গণতান্ত্ৰিক চৰকাৰ এই চৰকাৰ সেকুলাৰ চৰকাৰ এই চৰকাৰ সকলো জাতি জনগোষ্ঠীৰ চৰকাৰ বুলি কোৱেশ্যন কৰাৰ আগতে একবাৰ কিন্তু প্ৰশ্ন উত্থাপন হ'ব তেখেতে হিন্দু মুছলমানৰ খেল খেলি তেখেতে খিলঞ্জীয়া অখিলঞ্জীয়া আৰু কিবা কিবি শব্দবিলাক কৈ তেখেতে এছাম মানুহৰ অনুকম্পা আদায় কৰাৰ যিটো চেষ্টা হতাশাত ভুগিছে সন্মুখত নিৰ্বাচন তেখেতে হয়তো আসন্ন বিপদ দেখিছে তাৰ পৰা মুক্তি পাবলৈ এতিয়া যিবিলাক সিদ্ধান্ত তেখেতে লৈ আছে এই সিদ্ধান্তবিলাক সঠিকভাৱে হৈ থকা নাই হিমন্ত কেবিনেটৰ এই সিদ্ধান্তৰ দুৰ্ঘৰ বিৰোধিতা আমছুৰ যি সময়ত চৰকাৰে মানুহৰ হাতত কলম তুলি দিব লাগে যি সময় মানুহৰ হাতত মানুহৰ হৈ কাম কৰাৰ কথা উঠাই দিব লাগে যি সময়ত মানুহে অৰ্থনৈতিকভাৱে মানুহখিনিক আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে যি সময়ত মানুহে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে সেই সময়ত মানুহক তেওঁক অস্ত্ৰ তুলি দিব কোৱা কথাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইজনে মুখ্যমন্ত্ৰী যি দুৰ্ভাগ্যজনক বক্তব্য দিছে
অন্যান্য সংখ্যালঘু দল সংগঠনবিলাকেও এনে কাৰ্যৰ বিৰোধিতা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সংখ্যালঘু অধ্যুষিত অঞ্চলত যিসকল খিলঞ্জীয়া লোক বসবাস কৰি আছে তেওঁলোকক হাতত অস্ত্ৰ তুলি দিয়াৰ যি কেবিনেটৰ সিদ্ধান্ত এইটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। এইটো এটা হিমন্ত বিশ্ব শৰ্মাৰ এটা স্বৈৰাচাৰী শাসনৰ এটা পদক্ষেপ। গতিকে আমি এই কাৰ্যটো কেতিয়াও আমি মানি নলওঁ। বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ইয়াতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি? আমাৰ আচলতে সেনেকুৱা যেন মনোভাৱ হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো আহ্বান জনাইছো, আচলতে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে কেতিয়াও অসমখনক যি ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক তেখেতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিভেদগামী চিন্তাৰে কোনো কাৰণত আগবাঢ়িব নোৱাৰে। বিৰোধিতা কৰিছে টিএমসিৰ সুস্মিতা দেবেও। আমি আসামের মুখ্যমন্ত্রীকে জিজ্ঞেস করতে চাই, যেখানে আসাম পুলিশ আছে, যেখানে বর্ডার সিকিউরিটি ফোর্স আছে, উনি আসাম রাজ্যের হোম মিনিস্টার, মানে উনি বলতে চাইছেন যে বিএসএফ এবং পুলিশ মিলে আসামের মানুষকে প্রোটেকশন দিতে পারছেন। ইপিনে মুখ্যমন্ত্ৰীৰ বন্দুকৰ লাইসেন্স দিম বুলি ঘোষণা কৰাৰ পাছতেই অসমৰ প্ৰথম বন্দুক বিচাৰিলে শৃংখল চলিহাই। অৰ্থনৈতিকভাৱে এই অঞ্চলৰ ৰাইজ অতি দুৰ্বল। আপুনি ঢিঙতে চাওক, এই বাঘবৰজনীয়া যিকোনো জেগাত চাওক আপোনালোকে। আৰু সেইকাৰণে আচলতে নিজে এটা আৰ্মছ কিনিবলৈ তেওঁলোকৰ ওচৰত পইচা নাই। মই সেইকাৰণে আহ্বান জনাইছোঁ চৰকাৰে এটা আৰ্মছ কিনি দিয়ক। নিশ্চয়কৈ আদৰণি জনাইছোঁ। লাইচেঞ্চ এখন মোকো লাগে, মোকো এখন দিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।